वेलकम टू माय चैनल हैप्पी लार्निंग। आज मैं क्लास 10 और एक्सरसाइज नंबर 1.3 एक नंबर क्वेश्चनটো কৰি দিম যত লিখা আছে দেখুৱা যে √5 অপৰিমেয় হৈছে। এই কোৱেশ্চনটো একবাৰে ইজি যদি বুজি পোৱা ভালকৈ। দেখুৱা যে √5 এটা অপৰিমেয় সংখ্যা। হৈছে √5ক আমি অপৰিমেয় দেখাব লাগে হৈছে। এইটো বুজাৰ আগতে আমি তিনিটা বস্তু ভালকৈ বুজি পাব লাগিব, তেতিয়াহে তুমি অংকটো কৰিব পাৰিবা। নহলে ডাইৰেক্ট মুখস্থ কৰি কোনো লাভ নাই। তুমি বাৰে বাৰে মুখস্থ কৰিবা অংকটো হৈছে, পৰীক্ষাত পাহৰি যাবা। সো মই ইয়াত বুজাই আছো তিনিটা বস্তু। এক নম্বৰ পৰিমেয় সংখ্যা, শৰ্টকাট বুজাম একেবাৰে হৈছে। পৰিমেয় সংখ্যা। দুই নম্বৰ আমি বুজিব লাগিব পৰস্পৰ মৌলিক। যিটোক কেতিয়াবা কয় সহমৌলিক হৈছে। আৰু ৩ নম্বৰ আমি বুজিব লাগিব বৰ্গৰ বিভাজ্যতা। হৈছে এই তিনিটা বস্তু আমি বুজিলেহে পাৰিম হৈছে। তো প্ৰথমে আমি বুজিম পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কি বস্তু? যদি আমি কোনো এটা সংখ্যাক p/q আকাৰত লিখিব পাৰো, এটাই পৰিমেয় সংখ্যা। সিম্পল এখিনি বুজি লোৱা। এটা সংখ্যা যত p/q আকাৰত আমি দেখাব পাৰো যাক হৈছে, যত q 0 নহব, কিবা তলতো 0 নহব। যদি আমি এক্সাম্পল লওঁ, যিকোনো সংখ্যা লোৱা 3 তলত 5 হৈছে, ওপৰত p তলত q হৈ গল pq, হ্যাঁ p/q, হ্যাঁ নহয়, গতিকে পৰিমেয় সংখ্যা হৈছে। আমি বেলেগ সংখ্যা লম -3/5, ওপৰত -3 তলত 5 হৈ গল পৰিমেয় সংখ্যা হৈছে। এইবিলাক পৰিমেয় সংখ্যা। যদি আমি ওপৰত লওঁ 6 তলত 7 পৰিমেয় সংখ্যা হৈছে। যদি আমি সিম্পল সংখ্যা লওঁ 9, এটা পৰিমেয় অপৰিমেয়। যিকোনো সংখ্যাৰ তলত আমি মনে মনে 1 ধৰিব পাৰো হৈছে। আৰু q 1 হলে এটা পৰিমেয় হ'ব, এটাও পৰিমেয়, একে পৰিমেয় হৈছে। যদি 7 লওঁ, এটাও পৰিমেয়, মনে মনে 1 আছে, হ্যাঁ নহয়। কিন্তু যদি আমি লওঁ 5 তলত 0, তেনেহলে এইটো অপৰিমেয়, কাৰণ ইয়াত q = 0 হৈ আছে। আৰু q = 0 হলে নহব, q ≠ 0 হ'ব, তেতিয়াহে এইটো পৰিমেয় হ'ব হৈছে। এইখিনি বস্তু বুজিছা? সিম্পল এখিনি বস্তু। পৰিমেয় সংখ্যা শেষ। 2 নম্বৰ বুজি লোৱা। এইটো বুজাৰ পিছত ইজি হ'ব অলপ। এতিয়া পৰস্পৰ মৌলিক আৰু সহমৌলিক কি বস্তু চাই লোৱা হৈছে। পৰস্পৰ মৌলিক আৰু সহমৌলিক একে বস্তু। এইটো হৈছে কি বস্তু? এইটো বুজিলে আছে 5 আৰু 7। 5 আৰু 7। 5 এটা মৌলিক সংখ্যা, মানে 1ৰ বাহিৰে আন সংখ্যাৰে ভাগ নাযায়। আৰু 7 এটা মৌলিক সংখ্যা, এইটোও 1ৰ বাহিৰে আন সংখ্যাৰে ভাগ নাযায়। যদি ইটোও মৌলিক, এটোও মৌলিক, গতিকে দুইটা পৰস্পৰ মৌলিক হবই হ'ব, হ্যাঁ নহয়। এইটো হবই হ'ব পৰস্পৰ মৌলিক। ইটোৰ মতে ইটো মৌলিক, এনেও মৌলিক, আৰু ইটোৰ মতে ইটো মৌলিক হৈছে। কিন্তু যদি তুমি এটা বস্তু লোৱা 12 আৰু 23, এনে এইটো মৌলিক, এইটো যৌগিক হৈছে। কিন্তু আমি এইটো বস্তু কি চাম, 12 আৰু 23ৰ মাজত কাটাকাটি নাযায়, মানে বেলেগ সংখ্যাৰ ভাগ নাযায়। খালি ইয়াক 23 যদি কাটাকাটি কৰিম, ইয়াকো খালি 1ৰে কাটিব পাৰিম, ইয়াকো 1ৰে কাটিব পাৰিম, মানে একেই হ'ব। গতিকে ইয়াক যেহেতু খালি 1ৰে কাটিব পাৰিম, গতিকে ই সহমৌলিক। আৰু সিম্পল ভাষাত বুজিবলৈ গ'লে 12ৰ উৎপাদক কিমান? 2 পূৰণ 2 পূৰণ 3, আৰু 23ৰ উৎপাদক কিমান? 23 পূৰণ 1, হয় না নহয়। ইয়াকো যেহেতু ইয়াতো 1 নাই, গতিকে 1 দিয়ে খালি 1 আমি মিলাব পাৰো হৈছে। মানে সাধাৰণ উৎপাদক 1, ইয়াৰ উৎপাদক এটা 1, ইয়াৰ উৎপাদক এটা 1, খালি এই একে মিলে। সিম্পল ভাষাত বুজিব গ'লে যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক 1, সেইবিলাক সংখ্যাই সহমৌলিক হৈছে। তুমি ভাবিবা যে এইটো এটা মৌলিক থাকিব লাগিব, নহয়, কেতিয়াবা মৌলিক নাথাকিলে হ'ব। যদি আমি লওঁ 15 আৰু 28, কিমান লৈছো? 15 আৰু 28, ইয়াত ইও যৌগিক, ইও যৌগিক। কিন্তু যেতিয়া আমি অংকটো কৰি চাম, 15 মান 3 পূৰণ 5 আৰু 28 মান 2 পূৰণ 2 পূৰণ 7, ইয়াত কি আছে? মিলটো নাইয়ে। সাধাৰণ উৎপাদক কিমান হ'ব? আমাৰ 1 হ'ব। যেহেতু সাধাৰণ উৎপাদক 1, গতিকে 15 আৰু 28 সহমৌলিক হৈছে। এইটো মৌলিক নকম, আমি সহমৌলিক কম।
বা কেতিয়াবা পৰস্পৰ মৌলিক কয় এইটো হৈছে দুটা বস্তু বুজিছা পৰিমেয় সংখ্যা কি য'ত সংখ্যা p বাই q আকাৰত থাকে য'ত q ৰ মান 0 নহয় হৈছে আৰু পৰস্পৰ মৌলিক বা সহমৌলিক মানে কি বস্তু এটো একে বস্তু পৰস্পৰ মৌলিক সহমৌলিক একে বস্তু কি যেতিয়া কোনো দুইটা সংখ্যাৰ সাধাৰণ উৎপাদক 1 থাকে তেতিয়া এই সংখ্যা দুটা এটাই আনটোৰ পৰস্পৰ মৌলিক হৈছে সিম্পল সাধাৰণ উৎপাদক 1 হৈছে এটা বৰ্গৰ বিভাজ্যতা চোৱা বৰ্গৰ বিভাজ্যতা মানে কি এইটো উপপাদ্য 1.3 ক্লাস 10 হৈছে এটো মই সিম্পল বুজাই যাও খালি এই কোৱেশ্চনটোৰ কাৰণে হৈছে বৰ্গ যেতিয়া আমি কোনো এটা সংখ্যা ধৰিলে p স্কয়াৰ এটো সংখ্যাক আমি কিৰ ভাগ কৰিব পাৰো ধৰিলো আমরা 3 এর ভাগ কৰিব পাৰো হৈছে p স্কয়াৰ 3 এর ভাগ কৰা যায় গতিকে আমি p কো 3 এর ভাগ কৰিব পাৰিম হৈছে ও এনসারটো বেলেগ ওলাব p স্কয়াৰ কৰিলে বেলেগ ওলাব আৰু 3 p 3 এর ভাগ কৰিলে বেলেগ ওলাব কিন্তু ভাগ কৰিব পাৰিম হৈছে যদি আমি লও 25 মানে কি 5 স্কয়াৰ হয় নহয় 25ক 5 এৰে ভাগ যায় 5 স্কয়াৰ হয় নহয় 25ক 5 এৰে ভাগ যায় তাহলে তেনেহলে 5 এর স্কয়ারে 25 হইছিল গতিকে 5কো 5 এর ভাগ যাব বুঝছেন आंसर বেলেগ হ'ব 25ক 5 এর ভাগ করলে 5 হ'ব 5ক 5 এর ভাগ করলে 1 হ'ব आंसरটো বেলেগ হ'ব যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে হৈছে কিন্তু ইয়াক যেটো স্কয়ারে ভাগ যায় গতিকে এটো ভাগ যাব হৈছে সিম্পল ভাষাত বুজিবলৈ গলে কি যদি আমি কোনো এটা সংখ্যাৰ বৰ্গক ভাগ কৰিব পাৰো এটা সংখ্যাৰে যদি আমি ধৰিলো কোনো এটা সংখ্যাৰ বৰ্গক যদি আমি ভাগ কৰিব পাৰো তেনেহলে সেই সংখ্যাটোকো ভাগ কৰিব পাৰো হৈছে বৰ্গ সংখ্যাক ভাগ কৰিব পৰা গলে আমি ইয়াৰ বৰ্গমূলকো ভাগ কৰিব পাৰিম সিম্পল বস্তু বুঝানে নাই হৈছে যেতিয়া তোমাৰ পৰিমেয় সংখ্যা পৰস্পৰ মৌলিক বা সহমৌলিক আৰু বৰ্গৰ বিভাজ্যতা এই তিনটা বস্তু কমপ্লিট হ'ব তেতিয়া তুমি এই বস্তুটো কৰিব পাৰিবা হৈছে এতিয়া আমি যাম প্ৰশ্নত হৈছে দেখুৱা যে √5 এটা অপৰিমেয় সংখ্যা আমি √5ক অপৰিমেয় দেখাব লাগে হৈছে গতিকে অপৰিমেয় বস্তুটো আমি কি বস্তু একবাৰ বুজাই দিও অপৰিমেয় কি বস্তু যেটো সংখ্যা আমি কিবা এটা বস্তু যেটা ভাগ কৰো তেতিয়া যদি ইফালে ওলাই যায় থাকে হেক নহয় 1 2 3 4 5 9 কি ওলাই আছে হেক নহয় নন টাৰ্মিনেটিং ইংলিছত অসমীয়াতকৈ অপৰিসমাপ্ত যেতিয়া হেক নহয় আৰু নিমিলেও ইয়াৰ লগত নিমিলে ইয়াৰ লগত নিমিলে মানে পৌনপুনিক নহয় পৰিসমাপ্ত নহয় আৰু পৌনপুনিক নহয় তেতিয়া ই অপৰিমেয় সংখ্যা বুঝছানে নাই সিম্পল বস্তু যদি মই সিম্পল ভাষা কও তেনে এটো হেক নহব আৰু ৰিপিট নহব এটোই আমাৰ অপৰিমেয় সংখ্যা হৈছে শেষ এতিয়া যদি আমি এটো হিচাপতে হেক নহব বুজাব যে হেক নহব মানে কি আমি 3 বছৰ কৰলেও আমি বুজাই হেক কৰিব নোৱাৰিম হে আমি ইয়াৰ বিৰুদ্ধভাৱে লম হৈছে বিৰুদ্ধভাৱে ললে ইয়াক আমি √5ক পৰিমেয় বুলি ধৰি কৰিম আৰু হেকত এটো বস্তু যেতিয়া ভুল ওলাব পৰিমেয় নহয় তেতিয়া আমি এক অপৰিমেয় বলিম হৈছে গতিকে প্ৰথমে আমি আৰম্ভ কৰো কি ধৰো বিৰুদ্ধভাৱে কি √5 এটা পৰিমেয় সংখ্যা হৈছে প্ৰথমে পৰিমেয় বুলি ধৰি কৰিম ধৰো বিৰুদ্ধভাৱে কি √5 এটা পৰিমেয় সংখ্যা হৈছে এতিয়া আমি কি কৰিম এতেকে কি √5 যদি পৰিমেয় হয় p বাই q আকাৰত হ'ব হৈছে p বাই q আকাৰত হ'ব যত এর মনে মত 1 আছে q মানে 1 হ'ব হয় না এই সিম্পল বস্তু আৰু যেতিয়া p বাই q আকাৰত হ'ব তেতিয়া ই আৰু ই সহমৌলিকত হ'ব লাগিব কাৰণ কোন এটা বস্তু যিকোনো বস্তু আমি লিখাৰ পিছত কাটাকাটি কৰি দিও হয় না নহয় কাটাকাটি কৰি আমি কি পৰস্পৰ মৌলিক বনাই থওঁ লঘিষ্ঠ আকাৰ লৈ যাও গতিকে ইয়াত আমি লিখিম যত p আৰু q সহমৌলিক যত p আৰু q সহমৌলিক অর্থাৎ কি বস্তু সহমৌলিক মানে কি অর্থাৎ p qৰ বা p আৰু qৰ সাধারণ উৎপাদক 1
হৈছে সাধাৰণ উৎপাদক 1 এইটো বস্তু আমি ধৰিলো 1 নম্বৰ বুলি লিখি লম হৈছে তুমি 1 নম্বৰ যদি বুজি নপোৱা এদিন নালাগে পিছত লিখিবা হৈছে সিম্পল বস্তু √5 মই p ক লৈছো যত p আৰু q সহমৌলিক মানে বুজাইছো যত খালি কি হ'ব p আৰু q সাধাৰণ উৎপাদক 1 হ'ব খালি হৈছে এতিয়া আমি কি কৰিম যদি এনেকুৱা হয় তেনেহলে কি লিখিব পাৰিম যে q টো ইয়াৰ লগত পূৰণ আৰু p টো ইয়াৰ লগত পূৰণ এটা মানে 1 আছে হয় নহয় তো বজ্ৰপূৰণ এটা বস্তু আছে না বজ্ৰপূৰণ মানে কি a by b equal c by d যেতিয়া হ'ব তেতিয়া আমি a টো ইয়াৰ লগত পূৰণ কৰিম আৰু a টো ইয়াৰ লগত পূৰণ কৰিম ওপৰ তলৰ লগত তলটো ওপৰৰ লগত এনেধৰণৰ পূৰণ কৰিম হৈছে গতিকে ইয়াত কি হ'ব তেনেহলে p টো a একৰ লগত পূৰণ হ'ব খালি p ইকুৱেল √5 টো q লগত পূৰণ হ'ব √5 into q হৈছে এতিয়া আমি যেতিয়া ৰুট আহিব মনত ৰাখিবা যেতিয়া ৰুট আহিব তেতিয়া আমি ইয়াক স্কয়াৰ কৰি দিম হৈছে প্ৰত্যেক বাৰতে হৈছে গতিকে p স্কয়াৰৰ এটা হ'ব নোৱাৰে গোটেইবিলাক কৰিব লাগিব একেবাৰে কৰিলে নহলে বেলেন্স নহব দুইফালে যেতিয়া স্কয়াৰ কৰিম আমি কি লিখিম দুইফালে বৰ্গ কৰি দুইফালে বৰ্গ কৰি ইসে দুইফালে বৰ্গ কৰিলে কি পাম চোৱা এতিয়া p স্কয়াৰ is equal √5 ক স্কয়াৰ কৰিলে 5 হ'ব আমাৰ দেখা দেখি হয় না নহয় √5 স্কয়াৰ কেনেকৈ √5 স্কয়াৰ যেতিয়া কোনো এটা বস্তুক স্কয়াৰ কৰিম নহয় তাৰ ৰুট আৰু স্কয়াৰ কাটাকাটি যাব খালি ইটো থাকিব কাৰণ √5 স্কয়াৰ মানে কি √5 স্কয়াৰ মানে 25 √25 না 5 স্কয়াৰ কৰিলে 25 5 স্কয়াৰ মানে কি 5 দুইটা পূৰণ হৈছে এটা √25 মানে কি 5 বুঝছা 5 এটা বৰ্গ সংখ্যা এর বর্গমূল 5 এটা বর্গমূল 25 আহিব এর বর্গমূল 5 টো লিখিম হৈছে এটা q স্কয়ার তুমি কবা যে এই স্কয়ার টো ইয়াৰ লগত কাটাকাটি গেছি কি আহিব নহয় যদি পূৰণ থাকিব দুইটা লগতে আহিব স্কয়াৰ হৈছে ইয়াৰ লগতে আহিব ইয়াৰ লগতে আহিব হৈছে যোগবিয়োগ থাকিলেটো a + b হোল স্কয়াৰ হল হয় পূৰণ আছে এই ইয়াৰ লগত একবাৰ এনেকৈ আহিব হৈছে এতিয়া চোৱা p স্কয়াৰ লিখিম আৰু এই 5 টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে নাই আৰু পূৰণটো যেতিয়া সমান চিন পাৰ হয় এর উল্টা হয় হৈছে পূৰণৰ উল্টা কি হৰণ মানে তলত আহিব হৈছে হৰণ মানে তলত আহাটো এতিয়া চোৱা p স্কয়াৰ ডিভাইডেড বাই 5 ইজ ইকুৱেল q স্কয়াৰ মানে কি বুজা হৈছে সিম্পল ভাষাত যদি বুজাব যাও এটো মই ইয়াত ভালকে বুজাই দিম হৈছে এইখিনি লিখি দিম লেটাৰ হ'ব ইয়াত চোৱা ইয়াত কিছে p স্কয়াৰ divided by 5 equal q square মানে কি বুঝা ধরলাম একটা সংখ্যা আছে 25 divided by 5 equal 5 বুঝি এখানে তো বুঝাবো না 5 5 গুণ 25 না নহয় মানে 5 এর কাটাকাটি করলে এখানে ওলাবো মানে ইয়া কাটাকাটি যায় ইয়াত মানে 5 এর p স্কয়ার কাটাকাটি যায় মানে p স্কয়ার টু 5 এর ভাগ যায় বুঝছ না মানে 25 যেহেতু 5 এর ভাগ যায় ওদিকে p স্কয়ার কে 5 এর ভাগ যায় হইছে এখানে দেখি আমি যেহেতু p স্কয়ার 5 দ্বারা বিভাজ্য হইছে যেহেতু p স্কয়ার 5 দ্বারা বিভাজ্য এতেকে p ও 5 দ্বারা বিভাজ্য হইছে যেহেতু p স্কয়ার 5 দ্বারা বিভাজ্য এতেকে p ও 5 দ্বারা বিভাজ্য হইছে এটা ভাইবা যে q বিভাজ্য কারণ এটো p স্কয়ারক ভাগ করে তো q স্কয়ার পাইছো না বুঝছ না যদি p স্কয়ার 5 দ্বারা যায় এতে কি p ও 5 দ্বারা যাব হইছে এই বস্তুটা আমার ধরলো 2 নম্বর পদ হইছে এটা আরম্ভ করলো 2 নম্বর কি কইছে p ও 5 দ্বারা মানে p 5 দ্বারা বিভাজ্য হইছে এই p টুক আমি কি করছি 5 দ্বারা বিভাজ্য বলি প্রমাণ করিছি হইছে এটা সোয়া এটা সব p টু 5 দ্বারা ভাগ যায় হ্যাঁ নহয় যেহেতু p 5 দ্বারা ভাগ যায় তাহলে কি হ'ব মই আগতে কৈছো যেতিয়া p স্কয়ারক 5 দ্বারা ভাগ যায় কি q স্কয়ার হয় হইছে p স্কয়ারক 5 দ্বারা ভাগ হলে q স্কয়ার হয় এতিয়া মই কি কৈছো যে p স্কয়ারক ভাজ্য যেটো সংখ্যা হয় এটো p ভাগ এইটো সংখ্যাৰে p কো ভাগ যাব কিন্তু যেতিয়া p স্কয়ারক ভাগ যায় q স্কয়ার হইছে মানে কি p ভাগ গলে তো q স্কয়ার নহব না p
যেতিয়া পিক ভাগ কৰিম তেতিয়া কি হ'ব বেলেগ কিবা এটা হ'ব আমি নাজানো কি হ'ব হৈছে মানে আমি এটো কি লম কে হৈছে সিম্পল বুজি লোৱা পি স্কয়াৰক যেতিয়া আমি 5 ৰে ভাগ কৰিছো কিউ স্কয়াৰ পাইছো এটাকে পিও যেতিয়া 5 দ্বাৰা যায় গতিকে যেতিয়া আমি পি কো ভাগ কৰিম 5 ৰে তেতিয়া আমি কি পাম কে এই 2 নম্বৰ মতে এইটো হৈছে ইয়াত আমি 2 জেনেপাস লিখিব পাৰিম হৈছে মানে পিও 5 দ্বাৰা বিভাজ্য পিও 5 দ্বাৰা বিভাজ্য 5 ৰে ভাগ কৰছুম আৰু কি পাইছো কে যত কে কি হ'ব কে এটা অখণ্ড সংখ্যা হ'ব ভাগ কৰিলে আমি সংখ্যাই পাম হয় নহয় যদি এটো সংখ্যা হয় তো সংখ্যাই পাম যত কে এটা অখণ্ড সংখ্যা কিছুমান এটো ধ্ৰুৱক লিখিব এটো ভুল নহয় হৈছে যত কে এটা অখণ্ড সংখ্যা হৈছে এতিয়া আমি কি কৰিম এতিয়া আমি দুইটাকে স্কয়াৰ কৰি দিম হৈছে p টুকু স্কয়াৰ কৰিম p বাই 5 ইয়াকো আমি স্কয়াৰ কৰিম আৰু ইয়াকো স্কয়াৰ কে স্কয়াৰ কৰিম এতিয়া স্কয়াৰ কৰিলে কি পাম p স্কয়াৰ তলত আমি পাম 5 এফালে কি পাম k স্কয়াৰ হৈছে এতিয়া আমি কি পাম যে p স্কয়াৰ মানে কি আছিল আমি চাম p স্কয়াৰ মানে কি হৈ আছিল 5q স্কয়াৰ p স্কয়াৰ মানে কি আছিল 5q স্কয়াৰ গতিকে আমি p স্কয়াৰ ঠাইত আমি 5q স্কয়াৰ লিখিব লাগিব হৈছে এতিয়া ইয়াত আমি নাম্বাৰিং কৰিব লাগিব হৈছে ইয়াৰ নাম্বাৰটো ইয়াত দিয়া আছে গতিকে এই 2 নম্বৰটো ইয়াত দিয়া যেতিয়া নাম্বাৰ যত দৰকাৰ হ'ব তেতিয়া তাত দিবা হৈছে 2 নম্বৰ দিলে 3 নম্বৰ বনাই দিতে হৈছে বুঝনা বুঝা নাই p স্কয়াৰ সমান সমান 5q স্কয়াৰ হৈছে তুমি ভাবিছা এইটো বস্তু তোমাৰ স্কুলৰ টিচাৰৰ লগত নিমিলে বা মিনিঙৰ লগত নিমিলিব হৈছে প্ৰত্যেকটা অংক প্ৰত্যেকজনে যেটো অংক কৰে বেলেগ বেলেগ হ'ব যদি মিলি যায় তেতিয়া চাই উঠাইছে হয় না নহয় গতিকে চোৱা যে p স্কয়াৰ সমান সমান এইটো হৈছে আৰু ইয়াত আমি p স্কয়াৰ মানে এইটো লিখিম গতিকে এইটো p স্কয়াৰ মানে কি 5q স্কয়াৰ হৈছে ইয়াত p স্কয়াৰ মানে কি লিখিম 5q স্কয়াৰ আৰু ইয়াত 5 ইকুৱেল k স্কয়াৰ হৈছে সো ইয়াত যেটো p স্কয়াৰ আছিল ইয়াত আমি 5q স্কয়াৰ লিখিছো হয় না নহয় ইয়াত যেটো p স্কয়াৰ আছে ইয়াত যেটো p স্কয়াৰ আছিল 5q স্কয়াৰ লিখিছো কিন্তু ইয়াত যেটো আছে স্কয়াৰ এটো 5 স্কয়াৰ কৰিব লাগিব 5 টু স্কয়াৰ টু ইয়াতো আছে গতি ইয়াত আমি 25 লিখিম ইয়াত আমি 25 লিখিম হৈছে বুঝছানা নাই এটো 5 স্কয়াৰ হ'ব মানে ইয়াত আমি 25 লিখিম ইয়াত 25 এতে কি লিখিম 5 ৰে 25ক 5 5 গুণ 25 হৈছে গতি ইয়াত লিখিম আমি q স্কয়াৰ তো লিখিম 5 ইকুৱেল k স্কয়াৰ হৈছে বুঝছানা নাই এতিয়া সোয়া কি হৈছে q স্কয়াৰক 5 ৰে ভাগ গলে k স্কয়াৰ ওলাই মানে q স্কয়াৰক 5 ৰে ভাগ যায় সিম্পল বস্তু এটো কি বল q স্কয়াৰক 5 ৰে ভাগ গলে k স্কয়াৰ যেনেকৈ p স্কয়াৰক 5 ৰে ভাগ গলে q স্কয়াৰ আহে মানে p স্কয়াৰক 5 ৰে ভাগ যায় সেম q স্কয়াৰক 5 ৰে ভাগ যায় হৈছে গতিকে আমি কি লিখিম আচ্ছা এই লাইনটো একবাৰ লিখি দিও হা জি আছে এই লাইনটো মই সেম ইয়াত লিখি দিও যাতে মই গণ্ডগোল না লাগে তুমি একবাৰ লিখিবা হৈছে q স্কয়াৰ ডিভাইড বাই 5 ইকুৱেল k স্কয়াৰ আছে হৈছে আমি কি লিখিম যেহেতু q স্কয়াৰ 5 ৰ দ্বাৰা বিভাজ্য 5 ৰ দ্বাৰা বিভাজ্য এতেকে q 5 ৰ দ্বাৰা বিভাজ্য হয় নহয় আৰু ইয়াক আমি দিম কিমান নম্বৰ ইয়াত 3 নম্বৰ আছিল ইয়াত আমি হেকত 4 নম্বৰ দিম হৈছে p 5 ৰ দ্বাৰা বিভাজ্য আৰু ইয়াত কি হৈছে q 5 ৰ দ্বাৰা বিভাজ্য হৈছে আমি ইয়াত কি লিখিম যেহেতু p আৰু q দুয়োটাই বা দুয়োটাৰ সাধাৰণ উৎপাদক কিমান হৈছে 5 দ্বাৰা দুইটা যায় 5 ৰে দুইটা ভাগ যায় মানে কি p কো 5 ৰে ভাগ যায় q কো 5 ৰে ভাগ যায় মানে সাধারণ উৎপাদক 5 হ'ব সাধারণ উৎপাদক 5 হৈছে এতেকে ই কি কৰে ই কি কৈছে যত p আৰু q সহমৌলিক অর্থাৎ ইয়াত সাধারণ উৎপাদক 1 হ'ব লাগে ইয়াত কিন্তু সাধারণ উৎপাদক কি ওলাইছে 5 ওলাইছে মানে ই ইয়াৰ মতে
ই বিৰোধ কৰে, ইয়াৰ বিৰোধ কৰে, হা নহয়? গতিকে ই যে একৰ মতে এই হিচাপত নহ'ল, গতিকে আমি ইয়াত লিখিম কি ই 1 নং শৰ্তৰ বা উক্তিৰ বিৰোধিতা কৰিছে, বিৰোধিতা কৰে বা কৰিছে, হৈছে এতেকে √5 এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে, পৰিমেয় সংখ্যা হ'ব নোৱাৰে, হৈছে এই লেখাটো নিজে লিখি ভালকৈ, হৈছে নোৱাৰে এতেকে ই এটা পৰিমেয় অপৰিমেয় সংখ্যা, ই এটা অপৰিমেয় সংখ্যা, হৈছে মই খালি বুজোৱাৰ কাৰণে এই লাইনটো লিখি দিছোঁ, এই লাইনটো নিলিখিলেও ক্ষতি নাই, হৈছে একদম ইজি। যদি তুমি বুজি পাইছা, যদি কিবা বুজা নাই কমেণ্ট কৰিবা, মই ইয়াতকৈ আৰু ভালকৈ লিখাই দিবলৈ চেষ্টা কৰিম। বেলেগ √3 ক্ষেত্ৰত বা √2 ক্ষেত্ৰত ছেইম এপ্লাই হ'ব, হৈছে যদি কিবা বুজি পোৱা নাই বা √3 লাগিলে বা √2 লাগিলে ইয়াত কমেণ্ট কৰিবা, মই সেইবিলাকো ভিডিঅ' বনাই দিম, হৈছে। চ' যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিবা, আৰু যদি একেবাৰে ভাল লাগে তেনেহ'লে এইটো শ্বেয়াৰ কৰিবা, আৰু এনেকুৱা ভিডিঅ' বাৰে বাৰে লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, হৈছে।